এটা সময়ত আমাৰ জীৱনৰ স্মৃতিবোৰ মধুৰ হৈ থাকে আৰু লগতে মানুহবোৰ হৈ থাকে একোটা শিক্ষা আৰু সেই শিক্ষাৰ পৰা আচলতে জীৱনত আগবাঢ়ি যাবলৈ সাহস আৰু মনোবল বহুত বেছি পোৱা যায়। আসসালামু আলাইকুম, মই জিনা জাহান আৰু আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা খুব ধুনীয়া আৰু সহজতে বনাব পৰা ৰেচিপি শ্বেয়াৰ কৰিম। তাৰ আগতে কিন্তু মই কিছুমান কথাও আপোনালোকক ক'ম। আপোনালোকে যে মোক ইমান বেছি মৰম দিছে নহয়, মই কি ক'ম। আজি কিন্তু মই ৰেচিপিটো দিয়াৰ আগতে মণিমা আশ্ৰাফী বাক ইমান বেছি মৰম আৰু ধন্যবাদ জনাম, কাৰণ তেখেতে মোক কমেণ্ট কৰিছে আৰু মোক মেছেজো কৰিছে যে তোমাৰ ভিডিঅ' যেতিয়াৰ পৰা চালোঁ, তোমাৰ ভিডিঅ' নাচালে কিবা এটা মনটো ভাল নালাগে, সেইকাৰণে তুমি সদায় ভিডিঅ' দি যাবা। বিশ্বাস কৰিব, এই কমেণ্টটোৱে মোক ইমান বেছি সাহস দিছে। তাৰ লগতে আৰু বহুত বেছি মেছেজ মই পাইছোঁ, বহুত কমেণ্ট পাইছোঁ, যিসকলে মোক ইমান বেছি ভাল পায়, ইমান বেছি মৰম কৰে যে ভিডিঅ' তেওঁলোকৰ কাৰণে মই বনাবই লাগে। আৰু লগতে মই ইউটিউবত মোৰ এগৰাকী ভিউৱাৰ্ছ আছে মৌ ৰাজবংশী, তেখেতকো বহুত বহুত ধন্যবাদ জনাম। তেখেতে মোক কেইবাদিনৰ পৰা কৈ আছে যে বা তোমাৰ ভিডিঅ'ত মোৰ নামটো ল'বাচোন, মোৰ নামটো ল'বাচোন। সঁচাকৈ মৌ ৰাজবংশী, তোমাক কিন্তু মোৰ বহুত বেছি ভাল লাগে। লগতে মই ৰুমা বেগমকো বহুত বহুত ধন্যবাদ জনাম। তেখেতে মোৰ এটা কমেণ্টৰ কাৰণে ইমান বেছি এক্সাইটেড হৈ গৈছে, তেখেতে ইমানেই বেছি ভাল পাইছে, ফূৰ্তি হৈছে যে কৈছে তোমাৰ কমেণ্টটো পাই মোৰ ৰাতি টোপনি নধৰিব। সঁচাকৈ মোৰ হাঁহিও উঠিছে আৰু বহুত বেছি ভালো লাগিছে। মই আসপিয়া চুলতানাকো বহুত বহুত মৰম যাচিম, কাৰণ তাই মোক মেছেজ কৰি মোক ইমান বেছি সাহস দিছে আৰু লগতে তাইৰ মেছেজৰ ৰিপ্লাই কৰাৰ বাবে তাই চকুৰ পানী ওলাই গৈছে বুলি মোক কৈছে। সঁচাকৈ আচলতে এই মৰমবিলাকে আচলতে মই বহুত বেছি বিচাৰোঁ আৰু মৰমৰ কাৰণেই মই সকলোবোৰ কৰিছোঁ। মোৰ কাৰণে টকা পইচা ইমান বেছি ইম্পৰ্টেণ্ট নহয়, কাৰণ টকা পইচা সকলোকে লাগে, কিন্তু বহুত বেছি টকা পইচা হৈ গ'লেও মানুহৰ অহংকাৰ আহি যায়। গতিকে মোৰ জীৱনত মই অহংকাৰক আনিবলৈ নিবিচাৰোঁ। আজিও সেই দিনটো মনত আছে যেতিয়া মোৰ ৰেচিপি ভিডিঅ'সমূহ ভাইৰেল হৈছিলে ৰমজান মাহত। আৰু মোৰ ৰমজান মাহত যেতিয়া মোৰ ভিডিঅ'সমূহ ভাইৰেল হৈছিলে, তেতিয়া কিন্তু অকলে মোৰ ইছলাম ধৰ্মৰ বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ' চোৱা নাছিলে, সকলো ধৰ্মৰ বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ' চাইছিলে আৰু মোক চিনি পাইছিলে। জিনা জাহান ধুনীয়া ধুনীয়া ৰেচিপি বনায় আৰু য'তেই যাওঁ মোক সেই কথাটোৱে কয় যে বা আপোনাৰ ভিডিঅ' চাওঁ, আপুনি ইমান ধুনীয়া ধুনীয়া ৰেচিপি বনায়। কি জানে, ৰেচিপি বনাবলৈ ময়ো সৰুৰে পৰা নাজানিছিলোঁ, কিন্তু মোৰ আপোনালোকৰ মৰমবিলাকে, আপোনালোকৰ কমেণ্টবিলাকে মোক বেছি সাহস দিয়ে যে মই ধুনীয়া ধুনীয়া ৰেচিপি বনাবলৈ চেষ্টা কৰোঁ, ট্ৰাই কৰোঁ আৰু আপোনালোকৰ মাজত ভিডিঅ' প্ৰস্তুত কৰি পেলাই দি দিওঁ। গতিকে আপোনালোকে যে মৰম দিয়ে তাৰ কাৰণে আপোনালোকক মোৰ অশেষ ধন্যবাদ থাকিলে। আৰু লগতে মই এটাই বিচাৰোঁ যে মোৰ পৰিচয় সদায় মোৰ কৰ্মৰ দ্বাৰা হওক। মোৰ আনৰ সমালোচনা কৰি মই ভিউজ বঢ়াব নিবিচাৰোঁ, ভাইৰেল হ'ব বিচৰা নাই আৰু ভাইৰেল হোৱাও নাই। অলৰেডি মই মোৰ ৰেচিপি ভিডিঅ'ৰ পৰাই ভাইৰেল হৈছিলোঁ, মোৰ চিনাকি বঢ়াইছিলোঁ। গতিকে আপোনালোক সকলোৱে যে মোক চিনি পায় আজি একমাত্ৰ মোৰ ৰেচিপি আৰু মোৰ সততাৰ বাবে, নহয়নে বাৰু? যিসকলে মোক ভাল পায় কমেণ্ট এটা কৰিব আৰু আজিৰ